আজিতো বহুত ভাল লাগিছে সকলোৱে তেওঁলোকৰ আশীৰ্বাদৰ কৃপাত আৰু ভগৱানৰ আশীৰ্বাদ লৈ আমি জয়ী হৈ আহিছোঁ এনেকৈ সকলোৱে আমাৰ লগত এতিয়া ফূৰ্তি কৰিছে আৰু আগৰ হৈ কাম কৰিম যিমানখিনি পাৰোঁ কমিলা পঞ্চায়ত পুৰবী ৰাজখোৱা মই সদস্য পদৰ জয়ী হৈছোঁ আৰু কি ক'লে ৱাৰ্ড আচলতে যথেষ্ট আনন্দ লাগিছে ৰাইজৰ আনন্দ দেখি কথা হৈছে কি আপুনি প্ৰথম অৱস্থাৰ পৰাই দেখি আহিছে যে ৰাইজ আমাৰ পক্ষত আছিল আৰু আজিও আছে আগন্তুক সময়তো থাকিব আৰু আমাৰো সদিচ্ছা ৰাইজৰ হৈ কাম কৰি যোৱা ৰাইজক আমি যাতে কামৰ যোগেৰে এটা আদৰ্শৱান পঞ্চায়ত লগতে দুৰ্নীতিমুক্ত পঞ্চায়ত আৰু এটা ৱাৰ্ড হিচাপে আগন্তুক সময়ত যাতে আমি গঢ়ি তুলিব পাৰোঁ আমাৰ লক্ষ্য উদ্দেশ্য এয়াই আৰু কথা হৈছে কি আপোনালোকে নিশ্চিতভাৱে দেখিছে যে আমি আগন্তুক সময়তো কৈছিলোঁ যে আমাৰ বিজয় নিশ্চিত আজি আমাৰ বহুত ধুমুহাৰ মাজতো কিন্তু আমি শেষতো বিজয় হ'বৰ কাৰণে সক্ষম হ'লোঁ আৰু এয়া হৈছে আমাৰ সহস্ৰ জনতাৰ আশীৰ্বাদ ভগৱানৰ কৃপা দৃষ্টিতে আজি এই সুফল আমি পাবলৈ সক্ষম হৈছোঁ আৰু ৰাইজক লৈ আমি এনেদৰে যেনেকৈ ওলাই আহিছে এনেকৈ যাতে আমাক আঁকোৱালি লৈ থাকে এই নীতি আদৰ্শৰে যাতে আমি তেওঁলোকক ধৰি ৰাখিব পাৰোঁ একতাৰ দোলেৰে কামৰ জৰিয়তে আৰু আমাৰ ৰাইজক যাতে কষ্ট নিদিওঁ সেইটোৱে আমাৰ মনত প্ৰয়াস আৰু আমাৰ আত্মবিশ্বাস আছে ৰাইজৰ আমাৰ ওপৰত বিশ্বাস আছে আগন্তুক দিনত আমি সুন্দৰভাৱে এটা মানে সুস্থ সবল ৱাৰ্ড হিচাপে গঢ়ি তুলিব পাৰিম বুলি আমাৰ বিশ্বাস